জুবিন গাৰ্গ নোহোৱা আজি 100 দিন সম্পূৰ্ণ হ'ল। এতিয়া যেন সকলোবোৰ লাহে লাহে স্বাভাৱিক হৈ পৰিছে। পৰিৱেশ পৰিস্থিতিবোৰ দেখি এনেকুৱা লাগিছে যে আমি জুবিন গাৰ্গক লাহে লাহে পাহৰিবলৈ আৰম্ভ কৰিছোঁ। বছৰটোৰ আজি শেষ দেওবাৰ, বনভোজস্থলীত ভিৰ, তাৰ মাজতে এটা প্ৰশ্ন, কিমানত বাজিছে জুবিনৰ গান? এই কথাবোৰ যদি চোৱা হয় এনেকুৱা লাগে যেন আমি সহজভাৱে গ্ৰহণ কৰিবলৈ শিকিছোঁ। ভাবক কথাটো, জাতিৰ প্ৰাণস্পন্দন জুবিন গাৰ্গৰ হত্যাৰ 100 দিন সম্পূৰ্ণ হ'ল, অথচ একো এটা নহ'ল। তাৰপিছত চলি আছে জীৱন। হয়তো বহুতে ক'ব, কিয় আমি বনভোজলৈ নাযাম? যাওক, আপোনালোকৰ মনে কৈছে বনভোজলৈ যাওক, ফূৰ্তি কৰক, আপোনালোকৰ স্বাধীনতা আছে, বেয়া পোৱা নাই। কিন্তু এই কথাবোৰ আমি পাহৰি পেলালোঁ নেকি? লাহে লাহে সামাজিক মাধ্যমতো জুবিনৰ ন্যায় বিচৰা মানুহৰ সংখ্যা কমি আহিছে। কিয়? যদিও এগৰাকী জ্যেষ্ঠ অধিবক্তাই কৈছে যে যিখন চাৰ্জশ্বীট চৰকাৰখনে দাখিল কৰিলে সেই চাৰ্জশ্বীটখন আচলতে ক্লিন চিট, তাত একোৱে নাই। তাৰপিছতো আমিবোৰ মনে মনে আছোঁ কিয়? আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, একাংশ জুবিনৰ বন্ধুৱে জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ যি ধৰণে উঠি পৰি লাগিছে, তাৰ পিছতো কিন্তু বৰ বিশেষ চৰ্চা হোৱা নাই। মৃত্যুৰ পিছত আমাক জুবিন গাৰ্গৰ চৰিত্ৰ লাগে নে তেওঁক কেনেকৈ হত্যা কৰা হৈছিল তাৰ তথ্য লাগে? এই কথাবোৰ কিয় আমি পাহৰি পেলালোঁ? যিসকলে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিবলৈ উঠি পৰি লাগিছে, আমি তেওঁলোকক কৈছোঁ, DK বিভেক্টে কৈছোঁ, হাজাৰ হাজাৰ জুবিন অনুৰাগীৰ হৈ কৈছোঁ, জুবিন গাৰ্গৰ চৰিত্ৰ কি আছিল আমাৰ প্ৰয়োজন নাই। জুবিন গাৰ্গে যি দি গ'ল সেয়া জাতিৰ সম্পদ, আৰু সেই জুবিন গাৰ্গক একাংশই পৰিকল্পিতভাৱে ছিংগাপুৰলৈ নি হত্যা কৰিলে। মুখ্যমন্ত্ৰী ডাঙৰে ইতিমধ্যে স্পষ্টকৈ বাৰে বাৰে কৈছে সেয়া হত্যাকাণ্ড, আৰু তাৰ পিছত কিয় চৰিত্ৰক লাগি আছে? আপোনালোকৰ নিজৰ চৰিত্ৰ কিমান ভাল? আৰু এই কথাবোৰ দেখি শুনি যিসকলে নীৰৱে আছে আৰু নিজকে জুবিন অনুৰাগী বুলি কয়, তেওঁলোকলৈহে আমাৰ এই প্ৰশ্ন। আৰু মন কৰক, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন গাৰ্গৰ গান, জীৱন আদিকে ধৰি বিভিন্ন বিষয়ক সামৰি বহুত গ্ৰন্থ প্ৰকাশ হ'ল। ভাল কথা, জুবিনক সৃষ্টিশীল কাম কাজৰ মাজেৰে আমি জীয়াই ৰাখিব লাগে। কিন্তু তাতো এটা কথা আছে, এই যে জুবিন গাৰ্গৰ কিতাপ লিখিছে, বিভিন্ন ধৰণৰ প্ৰবন্ধ লিখিছে, কবিতা লিখিছে, তেওঁলোক লেখক মানুহ, জ্ঞান বুদ্ধি বিচাৰ সকলো আছে, কিন্তু এজনীয়া ন্যায়িক তদন্ত আয়োগত কিমানজনে সাক্ষ্য দিলে? যিটো ব্যৱস্থাত জুবিন গাৰ্গৰ ন্যায় আমি দাবী কৰিব পাৰোঁ, যি ব্যৱস্থাৰে গ'লে জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত সকলো লোক পোহৰলৈ আহিব, তেওঁলোকৰ শাস্তি হোৱাৰ সম্ভাৱনা থাকে, সেই ব্যৱস্থাটোত আমি সহযোগ পৰিচয় কৰা নাই। আৰু আমাৰ মনলৈ এনেকুৱা এটা ভাৱ আহিছে, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিমান সংখ্যক গ্ৰন্থ ৰচনা কৰা হ'ল, হয়তো জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এজনীয়া ন্যায়িক আয়োগত সিমান কেইখন শপতনামা দাখিল হোৱা নাই। মানে ভাবক, স্বাভাৱিক, সকলোবোৰ স্বাভাৱিক। গতিকে এনেকে চলিব, এনেকে চলি থাকিব সময়। ইয়াৰ মাজত অৱশ্যে এটা সুযোগ পোৱা যায়, সেয়া হ'ল মানুহ চিনাৰ সুযোগ। অৱশ্যে মানুহ চিনিনো কি হ'ব? সুবিধাবাদীবোৰে সুবিধা লৈয়ে আছে। আৰু আজিৰ দিনত আটাইতকৈ নিৰাপদ আৰু লাভৱান কাম হ'ল তৈলমৰ্দন। তৈলমৰ্দন কৰি থাকক, সুন্দৰকৈ চলি থাকক। সি সাংবাদিকেই হওক বা লেখকেই হওক বা বুদ্ধিজীৱীয়ে হওক বা যিয়ে নহওক, বিভিন্ন ক্ষেত্ৰৰ জড়িত ব্যক্তিসকলে যদি তৈলমৰ্দন কৰি চলি থাকে, মানে প্ৰভাৱশালীজনক, ক্ষমতাশালীজনক, তেতিয়াহ'লে চিন্তা নাই। আৰু যদি আপুনি সঁচা কথা ক'ব যায়, সঁচাৰ সপক্ষে মাত মাতে, আপোনাৰ বিৰুদ্ধে দমনমূলক স্থিতি গ্ৰহণ কৰিব, আপোনাক ধমকি দিয়া হ'ব, আপোনাক ভাবুকি দিয়া হ'ব, আপোনাক বিভিন্ন ধৰণে মানসিক আতিশয্যা চলোৱা হ'ব। যিবোৰ কৰিলে আপুনি হতাশ হ'ব, আপুনি ভাগৰি পৰিব। এনেকুৱা এটা পৰিৱেশ, এনেকুৱা এটা সময়ত আমি উপনীত হৈছোঁ। সেইকাৰণে কৈছোঁ, জুবিন গাৰ্গৰ এই হত্যা 100 দিন পাৰ হ'ল, লাহে লাহে সকলোবোৰ সহজ হৈ যাব। এনেকৈ সময় গৈ থাকিব, লাহে লাহে জুবিন গাৰ্গ অতীত হৈ থাকিব, নিৰ্বাচন আহিব, জিন্দাবাদ দিম, জিন্দাবাদ দিম, ভোট দিম, কেইটামান টকা ল'ম, আৰু কিছুমান মূৰ্খ অলগদ্ধকে আমি ভোট দিম, কিছুমান আপোনাৰ লম্পট বদমাছকে আমি ভোট দিম, কিছুমান দুৰ্নীতিগ্ৰস্ত লোককে আমি ভোট দিম টকাৰ কাৰণে। এনেকুৱাহে হ'ব। বিভিন্ন প্ৰান্তত, ৰিং ৰোডকে ধৰি বিভিন্ন প্ৰান্তত গছবোৰ কটা হৈছে, দীপৰ বিলৰ গছবোৰ কাটি দিয়া হৈছে, কাৰো মাতবোল নাই। বহুতো লোকে প্ৰকৃতি সুৰক্ষাৰ নামত বিভিন্ন ধৰণৰ বঁটা লৈয়ে আছে। বঁটা বাহনৰ তেওঁলোকৰ কমি নাই। ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বিভিন্ন পৰ্যায়ত তেওঁলোক নামধাৰী ব্যক্তি, কিন্তু গছ কটাৰ বিপক্ষে এদিনো তেওঁলোকৰ মাতবোল নাই। গতিকে এনেকৈ চলি আছে এতিয়া আমাৰ অসম, এনেকৈ চলি যাব। হয়তো এনেকৈ চলি চলি গৈয়ে আমি হেৰুৱাই পেলাম আমাৰ অসমীয়াৰ ঐতিহ্য, অসমীয়াৰ সম্পদসমূহ।
এই অসমীয়াৰ যিটো স্বকীয় বৈশিষ্ট্য সেইবোৰ লাহে লাহে হেৰুৱাই পেলাম নেকি, লাহে লাহে বহিৰাগত এনেকৈ গ্ৰাস কৰি আমাৰ অসমখনক শেষ কৰি পেলাব নেকি, এই কথাবোৰ কোনে উপলব্ধি কৰিব। গতিকে আজি জুবিন গাৰ্গৰ 100 দিন সম্পূৰ্ণ হোৱা উপলক্ষে এই কথাবোৰ ক'লোঁ। এইকাৰণে ক'বলৈ মন গ'ল, জুবিন গাৰ্গ যে নাই এই কথাটো আমি মানিব পৰা নাই। হাজাৰ হাজাৰ জুবিন অনুৰাগীয়ে এই কথাটো মানিব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজত নাই, অথচ আমাৰ হাতত কৰিব পৰাকৈ একো উপায়ো নাই। একো উপায় নাই, আমি কি কৰিব পাৰোঁ কোৱাত বাহিৰে। আৰু যাৰ হাতত উপায় আছে তেওঁলোকে অৱজ্ঞা কৰিছে, তেওঁলোকে লাহে লাহে বিষয়টো এৰিবলৈ আৰম্ভ কৰিছে। গতিকে কথাবোৰ চিন্তা কৰক। ধন্যবাদ। জয় অসম, জয় জুবিন গাৰ্গ।